বহুদিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনিসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই, দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। আমাৰ অসমত যিসকল থাৰ্ড জেণ্ডাৰ আছে, যাক আমি ট্ৰেন্সজেণ্ডাৰ বুলি কওঁ, তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আজি কেবিনেটে তেওঁলোকক ছ'চিয়েলি আৰু এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছৰ মৰ্যাদা দিছে। কিন্তু আমি তেওঁলোককহে আই কাৰ্ড দিম বা আইডেণ্টিটি কাৰ্ড দিম যিসকল অসমৰ বাসিন্দা। বাহিৰৰ পৰা যিসকল ট্ৰেন্সজেণ্ডাৰ অসমত বিভিন্ন কামত আহে তেওঁলোকে এই মৰ্যাদা নাপাব। এই মৰ্যাদা অসমৰ অৰিজিনেল ইনহেবিটেণ্টসকলৰ কাৰণেহে এই সুবিধা খোলা থাকে।